আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমুকৈ আমচুৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে আজি আমি বিশ্বনাথ জিলাতো দুগন্তীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিছোঁ। আৰু কথা হ'ল যে আপোনালোকে চাই আছে বিগত কেইবছৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অহাৰ পিছৰ পৰাই আমাৰ সংখ্যালঘু জাতিক বা আমাৰ মুছলমান সম্প্ৰদায়ৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ কৰি আছে তাৰ উদাহৰণস্বৰূপে আপোনালোকে চাই আছে। এই ইমান ৰ'দত বৰষুণৰ মাজতো গোৱালপাৰাত শেহতীয়াভাৱে যি উচ্ছেদ কৰিলে সেই উচ্ছেদৰ তীব্ৰ বিৰোধিতাৰে আজি আমি দুঘণ্টীয়াত অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিছোঁ। আৰু খালি উচ্ছেদৰে নহয়, বিভিন্ন সময়ত আমাৰ ওপৰত বিদেশী নামত আমাৰ স্বদেশীক অত্যাচাৰ কৰে, বিভিন্ন সময়ত ডিভোটাৰৰ নামত আমাৰ লগত অত্যাচাৰ কৰে। আৰু শিশুসকলৰ যি অধিকাৰ, যি সাংবিধানিক অধিকাৰ দিছে আমাক, সেই অধিকাৰৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতো যি ধৰণে আমাৰ শিক্ষাৰ যি আগবাঢ়িব লাগিছিল সেই তাৰ পৰাও আমাক বঞ্চিত কৰি ৰাখিছে। তো আমি আজি এই দুঘণ্টীয়া ধৰ্মঘট অৱস্থানৰ পৰাই আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ যি মৌলিক অধিকাৰ, আমাক যি সাংবিধানিক অধিকাৰ দিছে, আমাৰ যি প্ৰাপ্য, এইখিনি আমি পাব লাগে। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমুকৈ আমচুৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে আজি আমি বিশ্বনাথ জিলাতো দুঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিছোঁ। আৰু কথা হ'ল যে আপোনালোকে চাই আছে বিগত কেইবছৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অহাৰ পিছৰ পৰাই আমাৰ সংখ্যালঘু জাতিক বা আমাৰ মুছলমান সম্প্ৰদায়ৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ কৰি আছে তাৰ উদাহৰণস্বৰূপে আপোনালোকে চাই আছে। এই ইমান ৰ'দত বৰষুণৰ মাজতো গোৱালপাৰাত শেহতীয়াভাৱে যি উচ্ছেদ কৰিলে সেই উচ্ছেদৰ তীব্ৰ বিৰোধিতাৰে আজি আমি দুঘণ্টীয়াত অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিছোঁ। আৰু খালি উচ্ছেদৰে নহয়, বিভিন্ন সময়ত আমাৰ ওপৰত বিদেশী নামত আমাৰ স্বদেশীক অত্যাচাৰ কৰে, বিভিন্ন সময়ত ডিভোটাৰৰ নামত আমাৰ লগত অত্যাচাৰ কৰে। আৰু শিশুসকলৰ যি অধিকাৰ, যি সাংবিধানিক অধিকাৰ দিছে আমাক, সেই অধিকাৰৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতো যি ধৰণে আমাৰ শিক্ষাৰ যি আগবাঢ়িব লাগিছিল সেই তাৰ পৰাও আমাক বঞ্চিত কৰি ৰাখিছে। তো আমি আজি এই দুঘণ্টীয়া ধৰ্মঘট অৱস্থানৰ পৰাই আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ যি মৌলিক অধিকাৰ, আমাক যি সাংবিধানিক অধিকাৰ দিছে, আমাৰ যি প্ৰাপ্য, এইখিনি আমি পাব লাগে। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমুকৈ আমচুৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে আজি আমি বিশ্বনাথ জিলাতো দুঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিছোঁ। আৰু কথা হ'ল যে আপোনালোকে চাই আছে বিগত কেইবছৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অহাৰ পিছৰ পৰাই আমাৰ সংখ্যালঘু জাতিক বা আমাৰ মুছলমান সম্প্ৰদায়ৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ কৰি আছে তাৰ উদাহৰণস্বৰূপে আপোনালোকে চাই আছে। এই ইমান ৰ'দত বৰষুণৰ মাজতো গোৱালপাৰাত শেহতীয়াভাৱে যি উচ্ছেদ কৰিলে সেই উচ্ছেদৰ তীব্ৰ বিৰোধিতাৰে আজি আমি দুঘণ্টীয়াত অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিছোঁ। আৰু খালি উচ্ছেদৰে নহয়, বিভিন্ন সময়ত আমাৰ ওপৰত বিদেশী নামত আমাৰ স্বদেশীক অত্যাচাৰ কৰে, বিভিন্ন সময়ত ডিভোটাৰৰ নামত আমাৰ লগত অত্যাচাৰ কৰে। আৰু শিশুসকলৰ যি অধিকাৰ, যি সাংবিধানিক অধিকাৰ দিছে আমাক, সেই অধিকাৰৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতো যি ধৰণে আমাৰ শিক্ষাৰ যি আগবাঢ়িব লাগিছিল সেই তাৰ পৰাও আমাক বঞ্চিত কৰি ৰাখিছে। তো আমি আজি এই দুঘণ্টীয়া ধৰ্মঘট অৱস্থানৰ পৰাই আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ যি মৌলিক অধিকাৰ, আমাক যি সাংবিধানিক অধিকাৰ দিছে, আমাৰ যি প্ৰাপ্য, এইখিনি আমি পাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।